এই মুহূৰ্তত দিব বিচাৰিছো এটা বিশেষ খবৰ সংখ্যালঘু ৰাইজলৈ বিশেষ আহ্বান জনাইছে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলামে জনাই বিশেষ আহ্বান সাম্প্ৰদায়িক কথা বতৰা কোৱা নেতাসকলক বয়কট কৰিবলৈ আহ্বান জনাইছে আমছুৰ নেতাজনে সাম্প্ৰদায়িক কথা কোৱা নেতাক সমৰ্থন নকৰিবলৈ আহ্বান আমছুৰ ইপিনে অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈও চিন্তা ব্যক্ত কৰিছে আমছুৱে সাম্প্ৰতিক সময়ত ইতিহাস বিকৃত হোৱা বুলিও অনুভৱ কৰিছে আমছুৱে ইপিনে 2025 চনৰ ভিতৰতে অসমৰ পৰা বাল্য বিবাহ নাইকিয়া কৰাৰ সংকল্প লৈছে আমছুৱে বাল্য বিবাহক সমৰ্থন কৰা সকলক সকিয়নিও প্ৰদান কৰে আমছু নেতা মিন্নাতুল ইছলামে উল্লেখযোগ্য যে হুজাই জিলা আমছুৰ উদ্যোগত দেৱস্থানত অনুষ্ঠিত কৰ্মশালাত উপস্থিত হৈছিল কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকী আৰু তাতেই এনে ধৰণৰ আহ্বান জনোৱা পৰিলক্ষিত হয় আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি হুজাই জিলাৰ সমিতিত জিলাৰ কৰ্মশালা অনুষ্ঠিত হয় এই কৰ্মশালাত ইতিমধ্যে আমছুৱে যোৱা মাহৰ 3 তাৰিখে তেজপুৰত কাৰ্যনিৰ্বাহক সভাত 10টাৰ বিন্দু ঠিক কৰি লৈছিলে আৰু এই 10টাৰ বিন্দুৰ ওপৰত অনাগত সময়ত আমছুৱে প্ৰতিখন জিলাৰ সমিতি আঞ্চলিক সমিতি শাখা সমিতি আৰু কেন্দ্ৰীয় কাম কৰিব লাগিব আমি আমছুৱে এটা স্পষ্ট আৰু বিশ্বাস কৰোঁ যেহেতুকে আমি সমাজমুখী চিন্তা চৰ্চাৰ এটা সংগঠন সামাজিক দায়বদ্ধতাৰ আমি সদায় লগত লৈ চলা এটা সংগঠন বৰ্তমান অসমত সমন্বয় সম্প্ৰীতি কৰবাত জানো বিনষ্ট হোৱাৰ আমাৰ অনুভৱ হৈছে আৰু কৰবাত ইতিহাসও বিকৃত হোৱাৰ আমাৰ অনুমান হৈছে গতিকে ইতিহাস কোনো কাৰণে কেতিয়াও আমি বিকৃত হ'ব দিব নোৱাৰো আৰু ইতিহাস সলনি হ'ব দিব নোৱাৰো সমন্বয় সম্প্ৰীতি অনাদি অনন্ত কাললৈ শক্তিশালী ৰূপত থাকিব লাগিব এই সন্দৰ্ভত আমছু যিমান কাম কৰিবলগীয়া আছে সমন্বয় সম্প্ৰীতি অটুট ৰাখিবৰ কাৰণে আমছু প্ৰত্যেকটো নেতাৰ কৰ্মীলৈ এইটো আমাৰ এটা বিনম্ৰ আহ্বান এটা কঠোৰ নিৰ্দেশনৰ লগত গতিকে তাৰ এটা আমাৰ লক্ষ্য হয় আমি বহুত চিন্তিত বৰ্তমান এখনো অসমত বহু কথা বতৰা ল'বলে বিশেষকৈ ৰাজনৈতিক কথা বতৰা ল'বলে আসন্ন লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বহুত ৰাজনৈতিক দলৰ মূল ব্যক্তিসকলে কিছু সাম্প্ৰদায়িক কথা কোৱা আমি লক্ষ্য কৰিছো গতিকে আমি আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক আমি আহ্বান কৰিম যে যিবোৰ ৰাজনৈতিক দলে তেওঁলোকে কোনোবা শাসনত থাকিবৰ কাৰণে কোনোবা তেওঁলোকে আসন বৃদ্ধি কৰিবৰ কাৰণে কিবা সাম্প্ৰদায়িক কথা বতৰা কৰিব এই সমস্ত কথাবোৰ আপোনালোকে বয়কট কৰিব লাগিব আৰু সমন্বয় অসমৰ ক্ষেত্ৰত কেনেকৈ শক্তিশালী হয় এই ক্ষেত্ৰত আমি প্ৰত্যেককে কাম কৰিব লাগিব আৰু ৰাইজৰ প্ৰতি আমাৰ আহ্বান থাকিব লগে আমি আপোনালোকে জানে বিশেষকৈ যে আমছু আজি যি 10টা বিন্দু কথা কৈলো আমি বিশেষকৈ আমাৰ আচৰণ আমাৰ ল'ৰা ছোৱালী শিক্ষাৰ প্ৰত্যেকে কেনেকৈ শিক্ষিত হ'ব লাগিব আমি আমছু বাৰে কৈছো স্পষ্টভাৱে যে সংখ্যালঘু সমাজখনে নহয় সামগ্ৰিক সমাজখন শিক্ষিত হোৱাটো আমি বিচাৰিছো ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন শৈক্ষিক উত্তৰণ বিচাৰিছে শৈক্ষিক উত্তৰণ কৰিব পাৰিছে নহয় সেইটো আমি নাজানো আপোনালোকে দেখিছে এইটো আপোনালোকৰ এটা বিচাৰ্য বিষয় যে আপোনালোকে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ আপোনালোক হয় গতিকে আমাৰ এটা দায়িত্বশীল ছাত্ৰ সংঘ আমাৰ এটা দায়িত্ব আছে শৈক্ষিক উত্তৰণ এখন আমি সমাজ বিচাৰিছো শৈক্ষিক উত্তৰণ সমাজখন বিচাৰি যাওঁতে আমি বহুতখিনি কাম কৰিবলগীয়া আছে এইখিনি আমছু নেতাখিনি ওলাই আহিলে নহ'ব আমছু পিছত অসমৰ জনতা ওলাই আহিব লাগিব গতিকে অসমৰ জনতাৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ আমি প্ৰকৃতাৰ্থত এখন শৈক্ষিক উত্তৰণ অসম বিচাৰিছো লগতে সমাজত চলি থকা যিবিলাক অসামাজিক কাম কাজ এইবোৰ সমূলীনভাৱে বন্ধ হ'ব লাগিব ৰাইজৰ প্ৰতি এটা আহ্বান কৰিছো আপোনালোকে জানে শেহতীয়াকৈ বাল্য বিবাহ ক্ষেত্ৰত অসমৰ বাল্য বিবাহ হোৱাৰ গতিটো অলপ কমিছে হয় কিন্তু এতিয়াও শেষ হোৱা নাই এইটো
লুকাই চুৰ কৰি বাল্য বিবাহ পাতিছে কিছু ধৰ্মান্ধ কিছু গোৰামী কিছু অধিবক্তা এই ক্ষেত্ৰত জড়িত আছে সেই সকলক আমি সকীয়াই দিব বিচাৰিছো আপোনালোকৰ গোৰামী ধৰ্মান্ধতা আৰু অধিবক্তাসকলৰ পইচা উলিওৱা মানুহৰ পৰা এটা কৌশল বন্ধ কৰি সমাজখন ঠিক কৰা আপোনালোকৰ দায়িত্ব আপোনালোকেও কৰক আৰু লগে লগে আমি আপোনালোকক ক'ব বিচাৰিছো অসমৰ ৰাইজৰ প্ৰতি এটা আহ্বান আপোনালোকৰ জৰিয়তে যে আমচু মাননীয় সভাপতি ৰেজাল কুম চৰকাৰ ডাঙৰীয়া সংখ্যাগুৰু সমাজৰ বাল্য বিবাহ সমূহ শেষ কৰিবৰ কাৰণে 2025 চনটো ইতিমধ্যে স্থিৰ কৰি লৈছে আৰু সেই 2025 চনক নিৰ্ভৰ কৰি আমি কাম কৰি আছো আপোনালোকৰ জৰিয়তে অন্যান্য দল সংগঠন সকলকো এই ক্ষেত্ৰত কাম কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো নাগৰিকত্ব আইন 2019 কা UCC আৰু অসম মেৰিজ এক্ট আৰু বিচ্ছেদ এক্ট 1935 এই সন্দৰ্ভত আমচু স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমচু আইনী উপদেষ্টা মুস্তাফা খাদ্দাম হোসেনৰ নেতৃত্বত আমচু উপদেষ্টা সাধাৰণ সম্পাদক দ্বয় আৰু উপসভাপতি সকলক লৈ এখন উপসভাপতি সমিতি ঘোষণা কৰিছে আৰু এই সমিতিখনে সমস্ত বিষয়টো অধ্যয়ন কৰি 10 দিনৰ ভিতৰত আমচু কেন্দ্ৰীয় সমিতিক অৰ্পণ কৰিব আৰু সেই নিউজ ডেস্ক ৰিপৰ্ট ডবকা লাইভ